ফ্ৰিজতে ভৰাই থৈছোঁ সেইখিনিয়ে খাই শেষ কৰিব পৰা নাই আকৌ নেমু টেঙা লৈ আহিছে কোনে আনিলে বাৰু মাজনী মাজনী এইফালে আছোন সেই নেমু টেঙাকেইটা কোনে আনিলে আকৌ কি হ'ল তোমাৰ ৰাতিপুৱা কি চিঞৰ বাখৰ লগাই থাকো কচোন শান্তিমতে কাম এটা কৰিব নোৱাৰো এনে চিঞৰ বাখৰ লগাই থকা নাই নহয় মই ফ্ৰিজতে এগালমান নেমু টেঙা মই সেইদিনা সেই আইতা ঘৰলৈ যাওঁতে লৈ আহিছোঁ সেইখিনিকে খাই শেষ কৰিব পৰা নাই শুকাই গৈছে গোটেই আকৌ এই নতুনকৈ নেমু টেঙা কোনে কিনি আনিলে সেই তাকে সুধিছোঁ মই ইমানখিনি থকাৰ পিছতো আকৌ লৈ আহিছে এইকেইটা সেই দেউতাই লৈ আহিলে আকৌ বজাৰলৈ গৈছিলে যে সেই কমতে পালে বোলে অকণমান সেইকাৰণে লৈ আহিলে কি এই মানুহটো বাৰু শান্তি নাই আৰু সেই কমতে পাইছে বুলি কি আকৌ কিনি লৈ আহিব লাগিছে নি মই এটা ঘৰ পাইছোঁ সেইদিনা এগালমান এনেই লৈ আহিছোঁ আকৌ দৰকাৰ হ'লে আনিমগৈ নহয় আকৌ সেই হাতত পইচা থাকিব লাগেহে সেই কিবা এটা দেখিলে মানে উঠাই লৈ আহিব এনেই পইচাখন খৰচ কৰি থাকিব ক'ত গ'লে মানুহটো তোক মানে সদায় কৈ থাকোঁ তথাপিও কথা নুশুনে এনেই পইচাবোৰ খৰচ কৰি থাকিব ইটো আনিব সিটো আনিব শান্তি নাই আৰু মানুহটো পৰা মা তই যে এনেই নেখালাখন কৰি থাক দেই মই নাজানো এইবোৰ কি কৰি থাক এনেই মোক মাতি থাকিবিছো কাম এটা কৰি আছোঁ খংহে উঠি যায় ৰাতিপুৱা একেবাৰে হুলস্থুল কৰি থাকিব নেমু টেঙাকেইটা আপুনি সেইকাৰণে কিনি আনিলে হে পইচা থাকিলে খৰচ কৰিব লাগি থাকে নি ইমান গাল নেমু টেঙা মই সেইদিনা সেই আইতা এটাৰ পৰা আনি পিনে থৈ দিছোঁ এনেই আনিছোঁ আপুনি আকৌ সেই পইচা খৰচ কৰি পিনে কিনি লৈ আহে যে কমত পাইছে বুলি আনিব লাগে নেকি ফ্ৰিজত ইমান গাল টেঙা মই ভৰাই থৈছোঁ সেইখিনিকে খাই শেষ কৰিব পৰা নাই গোটেই শুকাই গৈছে নাই আকৌ লৈ আহিছে নেমু টেঙাকেইটা কি দৰকাৰ পৰিছে বাৰু কিনি থাকিবলৈ এইবোৰ আছে নি নেমু টেঙা মইনো কি জানো এটাও টেঙা দেখা নাই আকৌ ভাবিলোঁ নাই বুলি সেই মাছ লৈ আহিছিলোঁ যে মাছৰ লগত এই নেমু দি পিনে মাছ বনাই খাম বুলি লৈ আহিছিলোঁ মই থাকিলেনো আনো জানো মই আছে বুলি নাজানো কাৰণেহে লৈ আহিছোঁ হ'ব এতিয়া তই এনেই খং কৰি থাকিব নালাগে এনেও এতিয়া গৰম পৰিছে নেমু টেঙা দৰকাৰ হ'বইচোন হ'ব দিয়ক এনেইচোন ঘৰত থাকিলে সেই গোটেই ঘৰটোত একদম খুচাই ফুৰিবা ক'ত কি সোমোৱাই থৈছোঁ এতিয়া সেই নেমু আছে নাই ফ্ৰিজটো খুলি চাবলৈ নোৱাৰিলে নেকি ক'ত কি আছে কি নাই সেইবোৰ এবাৰ সুধি ল'ব লাগে অনাৰ আগতে পইচা গছত লাগিছে তো কিবা এটা সেই কোনোবাই লৈ যাওক বুলি ক'লে আৰু লৈ আহিব গেলা পইচা যি পায় সেই কম দামত পাইছোঁ বুলি চব উঠাই লৈ আহিব এনেই সেনেকৈ পইচাবোৰ খৰচ কৰি থাকিব হ'ব আৰু কি একেটা কথাকে বকি আছ মুখখন আছে বুলি কি অনবৰতে পেকপেকাই থাকিব লাগে নেকি মই কৈছোঁচোন নেমু আছে নাই মই কি জানো ফ্ৰিজটো খুলি নাচালোঁ নাই বুলি ভাবি সেইকাৰণে লৈ আহিলোঁ মাছ আনিছিলোঁ সেই টেঙা জোল বনাই খাম বুলি সেইটোকে আৰু একেটাকে কৈ থাকিব লাগেনে পইচা এনেই খৰচ কৰা নাই নহয় এতিয়া গৰম দিন আহিছে নেমু এনেও দৰকাৰ হ'বই একেটা কথাকে অথনিৰ পৰা সেই পেকপেকাই আছে ৰাতিপুৱাই মূৰটো গৰম কৰি থাকিব মাজনী যা গোটেই নেমু টেঙাকেইটা লৈ আন কোনো খাব নালাগে নেমু টেঙা চব পেলাই দিম এতিয়া মই আজিৰ পৰা ঘৰত কোনো নেমু টেঙা খাব নোৱাৰো নবৰতে সেই এনেই কথাবোৰতে সেই হুলস্থুল লগাই থাকিব অকণমান শান্তিত থাকিব নোৱাৰো মানে হ'ব এই ৰাতিপুৱা আমাৰ ঘৰত মানে গোটেই হুলস্থুল হৈ থাকিব তই মানে মানুহৰ পৰা যে লাজ লগা হৈছে আৰু দেই দেউতা এতিয়া আপুনি মনে থাককচোন খং কৰিব নালাগে মাৰ কথা জানেইচোন অনবৰতে সেই পেকপেকাই থাকিব তইনো কি ৰাতিপুৱা এই নেমু টেঙাৰ লগতে হুলস্থুল লগাই আছে ঘৰখনত মানুহে কি ভাবিব কচোন ওচৰ মানুহে সদায় বোলো ইহঁতৰ ঘৰত কাজিয়া হৈ থাকে বুলি তই মানে আনিলে যেনিবা তাতনো কি হৈ গ'ল এনেও গৰম দিন আহিছে সেই চৰ্বত খাওঁতে নেমুকেইটা শেষেই হৈ যাব তেতিয়া আকৌ আনিব লগাই হ'ব এতিয়া একেটা কথাকে বকি আছ আনিলে আৰু এতিয়া অনাৰ পিছত কিবা ঘূৰাই দিব পাৰি নেকি মই এনেই হুলস্থুল কৰি থকা নাই থকা বস্তুটোকে আকৌ লৈ আহি পিনে পইচা কেইটকা এনেই খৰচ কৰিছে তাতকৈ বেলেগ এটা বস্তুৱে আনিব পাৰিলে হয় সদায় সেই বস্তুটো থাকিব সুধিও নাচায় যে আছেনে নাই বস্তুটো চিধা পালে মানে আৰু কোনোবাই যদি ক'বহে লাগে দাদা কমতে দিছোঁ লৈ যাওক বুলি পচা গেলা চব বস্তু উঠাই লৈ আহিব সেই বুলিহে কৈছোঁ এনেই আৰু হুলস্থুল কৰি থকা নাই নহয় মই কিবা এটা ভাল কথা ক'লে তহঁতে বেয়াই পাওঁ সদায় মোৰে ভুল থাকে হ'ব দে তহঁতে যি কৰ কৰি থাক বাপেক জীয়েক মিলি যি কৰ কৰি থাক মই একো নকবি এনেই পইচাখন খৰচ কৰি থাকিব কাম নাই আৰু এবাৰ সুধি ল'ব নোৱাৰে মানে সুধিলে বা কিবা হ'বহে যেন যি কৰ কৰি থাক তই আজি বা মোক একো নকবি কোনো আপুনি আকৌ একো কি কৰিলে সেই নেমুখিনি গোটেইবোৰ সোপা আনি পিনে এনেকৈ পেলাই দিছে যে কি বুলি কম আৰু দেই কথা এষাৰো ক'ব নোৱাৰি মানে কি কাৰণে এনেকৈ পেলাই দিছে পইচা কি গছত লাগিছে নি পইচা এনেই খৰচ কৰি দিব আকৌ সেই এতিয়া আহি পিনে গোটেই সোপা নেমু আনি এনেকৈ পেলাই দিছে যে কাম নাই নেকি আপোনাৰ মনে থাক আৰু এটা কথা নকবি এই নেমুখিনি মই এতিয়া পেলাই দিছোঁ ইয়াৰ পৰা কোনো উঠাই নিনিবি কোনো আজিৰ পৰা আমাৰ ঘৰত সেই কাজি নেমু আনিব নোৱাৰো খাবও নোৱাৰো আজি ৰাতিপুৱাই সেই কাজি নেমুকেইটা অনাৰ কাৰণে ইমান হুলস্থুল ৰাতিপুৱাই সেই শুই উঠিবলৈ নাপাওঁহে কেটে কৰি থাকিব সেইকাৰণে এইবোৰ চব পেলাই দিছোঁ উঠাই নিনিবি কথা বেয়া হ'ব নহ'লে যোনে উঠাই নিব মই কৈ দিছোঁ হ'লে মই কিন্তু এৰি দিয়াত নাই ৰাতিপুৱাই সদায় এইবোৰ হালা শুনি থাকিবলৈ মোৰ মন নাযায় মই ক'লো বুলি আপুনি নেটেঙাকেইটা এনেকৈ পেলাই দিব লাগে এইকেইটা কি এনেই আহিছে নেকি আটা ঘৰ পৰা সেইদিনা মই কিমান কষ্ট কৰি সেই বুকি লৈ আহিছোঁ ইমান গাল নেমু টেঙা আকৌ আপুনি আজি সেই থকাৰ উপৰিও কিনি নাকানে বুলি মই কথাষাৰহে ক'লোঁ যাতে আন দিনালৈ এনেকৈ সেই থকা বস্তুটোকে আকৌ লৈ আহি পইচাকেইটা খৰচ নকৰে সেইকেইটা পইচা বেলেগ কিবা এটাতো আনিবলৈ হ'ল হয় ভাল কথা ক'লে চবেই বেয়াই পায় জীয়েকেও বেয়া পাব বাপেকেও বেয়া পাব একো এটা মই ক'বই নোৱাৰো মানে এতিয়া সেই ৰাতিপুৱাই শুই উঠি মই হুলস্থুলখনহে লগোৱা হ'ল নকওঁ আজি বা কাকো একো কথাই নকওঁ যি কৰ কৰি থাকক
চব পেলাই দিয়কগে যাওক ভিতৰত যি আছে সেই গোটেইবোৰ সোপা পেলাই দিয়কগে একো খাব নালাগে এনেকে সেই মুখখন বাজি থাকিলে ঘৰৰ ভিতৰত যি আছে সেই শাক পাচলি যি সেইবোৰ চব পেলাই দিম সেইকাৰণে মুখখন বন্ধ কৰ ঘৰত সোমাই থকাটোৱে বেয়া অকণমান ওলাই গ'লেহে যদি শান্তিত থাকিবলৈ পাওঁ যাওঁ অকণমান ওলাইহে যাওঁ সেই বজাৰ ফালে এইবোৰ আৰু কেটকেটনি শুনি থাকিবলৈ নাই পায় আচৰিত মানুহ দেই এই মানুহটো শান্তি নাই মানে মই কথা ক'বই নোৱাৰো বস্তু আনি একেবাৰে বাহিৰত পেলাওঁ মানে একদম হেৰি হৈ থাকিব পেলাবলৈ মাজনী সোনকালে পেলাই নেমু টেঙাকেইটা উঠাই পিনে ভিতৰত থৈ দিকে যা